হাই গাইজ পঢ়া আছামিজ চেনেলৰ অন্য এটা ভিডিঅ' আপোনালোকক স্বাগতম জনাইছোঁ। মানে মেট্ৰিকৰ ৰিজাল্ট দিবৰ 2 দিন হৈ গ'ল আৰু কেইদিনমান পিছত এইচএছৰ ৰিজাল্ট দিব। কিন্তু সেবাই এইবাৰ মেট্ৰিকৰ ৰিজাল্ট বহুত ফাল্টু কৰি দিছে। ফাল্টু বুলি কিয় ক'লোঁ? ফাল্টু বুলি কোৱাৰ কাৰণ আছে। কাৰণ কি জানে, এজন ল'ৰা বা ছোৱালীক মাক দেউতাকে ক্লাছ 1ৰ পৰা ক্লাছ 10লৈকে ইমান সৰুৰ পৰা ইমান ডাঙৰলৈকে পঢ়ায়, কাৰণ ছাত্ৰ বা ছাত্ৰীজনে মেট্ৰিকত এটা ভাল ৰিজাল্ট লৈ গাঁওখনৰ সুনাম কঢ়িয়াই আনে, লগতে নিজৰ জীৱনৰ বহু সপোন পূৰাব পাৰে। কিন্তু এইবাৰ সেবাই মেট্ৰিকৰ বহি বহুত ফাল্টু কৈছে আৰু ৰিজাল্টবোৰ বহুত ফাল্টু কৈ দিছে। কিয় ক'লোঁ ফাল্টু বুলি? ফাল্টু সেবাই কৰা নাই, ফাল্টু সেইসকলে কৰিছে যিসকলে মেট্ৰিকৰ বহীবোৰ চাইছে, যিসকল টিচাৰে মেট্ৰিকৰ বহীবোৰ চাইছে। টিচাৰ্ছবোৰে কি কৰে, আপোনাৰ এটা বহি চালে কিবা 20-30 কিবা এনেকুৱা পইচা পায়, মই সিমান এটা নাজানো। সেই পইচাৰ আশাত বহীবোৰ ভালদৰে নাচায়। তাৰ অভাৱত সেই ক্লাছ 1ৰ পৰা কষ্ট কৰি ক্লাছ 10লৈকে পোৱা, ক্লাছ 10লৈকে সেই মেট্ৰিক দিয়া ছাত্ৰজনৰ বা ছাত্ৰীজনৰ জীৱনত কেনেকুৱা প্ৰভাৱ পৰে আপুনি কি জানিব? আপুনি পইচাটো পাইছে ঠিকেই, কিন্তু সেই ল'ৰাজনৰ বা সেই ছোৱালীজনৰ, সেই মেধাৱী ছাত্ৰজনৰ বা সেই মেধাৱী ছাত্ৰীজনৰ জীৱনত কিমান কি প্ৰভাৱ ঘটিব পাৰে আপুনি জানেনে? ধৰি লওক সি পাব লাগিছিল 80, কিন্তু সি পালে 60। ধৰি লওক সি এডভান্সত লিখিছিল 100, কিন্তু সি পালে 60 নম্বৰ পালে। 100 লিখিছিল 60 পালে। কিন্তু যেতিয়া সি এইচএছৰ এক্সাম দিব, ইয়াৰ মনত এটাই ভাৱ আহিব, বোলে মই মেট্ৰিকত ইমান 100 নম্বৰৰ এনচাৰ কৰি মই 60 পাইছিলোঁ, ইয়াত মই 100 নম্বৰৰ এনচাৰ কৰি কি কৰিম? এনেকুৱা ভাৱ আহি যাব। মই নাজানাবোৰৰ কথা কোৱা নাই, নাজানাবোৰৰ বা কিছুমান এইবাৰ বহুত ৰিজাল্ট মানে আপোনাৰ বহুতখিনি ফাল্টু আহিছে। যিসকলে আপোনাৰ পাছ কৰিব নালাগিছিল সেইসকলে পূৰা ফাৰ্ষ্ট ডিভিজনো পাই গৈছে, ছেকেণ্ড ডিভিজন পাই গৈছে এনেকুৱা। আৰু যিসকলৰ ৰিজাল্ট ভাল হ'ব লাগিছিল তেওঁলোকৰ বহুত ডাউন কৰি দিছে। এইটো কিন্তু সেবাৰ দোষ নাই, এইটো হৈছে আপোনাৰ শিক্ষকবোৰৰ দোষ। শিক্ষকবোৰৰ দোষ মানে কি? ৰিজাল্ট যিহেতু সেবাই দিছে, দোষটোও সেবাৰে হ'ব। কাৰণ দুজন ল'ৰাই যেতিয়া এখন কলেজত যুদ্ধ লাগে, তেতিয়া সেই ল'ৰা দুজনৰ ঘৰৰ কথা নাহে, সেই ল'ৰা দুজন কোন কলেজৰ ছাত্ৰ সেইটো কথাহে আহে। আৰু এটা কথা ঠিকেই, ধৰি লওক মেট্ৰিকৰ বহিবোৰ ৰিকলিঙৰ অপশ্যন দিয়ে। ৰিকলিঙৰ অপশ্যন দিছে ঠিকেই, বৰ্তমান কিন্তু ৰিকলিঙৰ অপশ্যন খুলি দিয়া নাই। বা আপোনালোকে যদি ৰিকলিং কৰিব বিচাৰে, কৰিব, নিশ্চয় কৰিব, কিন্তু ছাত্ৰজনৰ মনৰ কথাৰ ওপৰত। ধৰি লওক ইয়াৰ মানে কনফিডেন্স আছে, বোলে মই ইমানত ইমান পাম, ইমানত মই ইমান লিখিছোঁ, ইমানত মই ইমান লিখিছোঁ, বা অসমীয়াত মই ইমান লিখিছোঁ, ইংলিছত মই ইমান লিখিছোঁ, গণিতত ইমান লিখিছোঁ, বিজ্ঞানত ইমান লিখিছোঁ, মানে এনেকুৱা। যদি ইমানখিনি কনফিডেন্স আছে ছাত্ৰজনৰ, আপোনালোকে ৰিকলিং কৰি দিয়ক, যিমানকৈ পইচা নাযাওক। বা চৰকাৰে কিন্তু ৰিকলিঙৰ অপশ্যন দিছে ঠিকেই, কিন্তু পইচা কোনে দিব? চৰকাৰে দিব। এটা বহি ৰিকলিঙৰ কৰিবলৈ কিমান পইচা লাগে? মিনিমাম 1000 টকা লাগে। 6খন ছাবজেক্ট ক'লে 6000 টকা চৰকাৰে দিব। ৰিকলিঙৰ অপশ্যন দিলে কি হ'ব? মামাই পইচা দিয়ক, আমি ৰিকলিং কৰি থাকিম। এতে বহিবৰ গাদ্দাৰীভাৱে চাব, আৰু ৰিকলিং কৰিলে নাম্বাৰ আহিব ঠিকেই, নাম্বাৰ দিবই লাগিব, এইটো খাটাং। আৰু ৰিকলিঙৰ পইচা কোনে দিব? ভাই, ছাত্ৰ এজনক পঢ়িবলৈ কলম কিনি দিবলৈ, বহি কিনি দিবলৈ পইচা নোহোৱা মানুহবোৰে ৰিকলিঙৰ কেনেদৰে কৰিব? ফ্ৰীত কৰি দিয়ক ৰিকলিং। যদি আপোনালোকৰ দম আছে, যদি চৰকাৰৰ ৰিকলিং ফ্ৰীত কৰি দিয়ক। আপোনালোকে যদি বহিবোৰ ফাল্টুকে চাই, ৰিকলিং কৰিব মানে ফাল্টুকে কৰি দিয়ক। ফাল্টুকে মানে ধৰি লওক আমাৰ একো পইচা ল'ব নালাগে, ডাইৰেক্ট ফ্ৰীত কৰি দিয়ক, ফ্ৰীত ৰিকলিং কৰক। মানে কি, হয় দিয়ক পইচা, হয় দিয়ক পইচা, মানে চৰকাৰে একবাৰৰ পৰা ইনকে মাছছি, মানে মানুহবোৰক আপোনাৰ বহুত দুখজনক। আৰু এইবাৰ এইচএছৰ ৰিজাল্ট আহি আছে, বা তাতে আৰু বা কি কৰে, এইটো লক্ষণীয় হ'ব পিছলৈ। বহুত ষ্টুডেণ্টৰ এনেকুৱা হৈছে, মই গম পাইছোঁ, বা নিউজত সিদিনা পালোঁ, 5খন ছাবজেক্টত লেটাৰ পাইছে আৰু ছ'চিয়েল ছায়েন্সত 0 নম্বৰ দিছে। কি ক'ম আৰু? আপোনালোকৰ যদি কিবা ক'ব লগা আছে কমেণ্টৰ সহায়ত ফালি দিয়ক, ভিডিঅ'টো শ্বেয়াৰ কৰি দিয়ক, মামাৰ একদম ওচৰত পহুচাই দিয়ক ভিডিঅ'টো, চাই থাকক মামায়ো। আৰু আপোনালোকে এটা কথা লক্ষ্য কৰিছেনে? মানে এই কথাটো, মানে যিবিলাক ষ্টুডেণ্টে মানে HSLC এক্সাম দিছে সেইসকলে গম পাব। আপোনালোকৰ মানে ধৰি লওক মেথছৰ ছাবজেক্টখন বহুত টান আহিছে, আৰু ছায়েন্সৰ ছাবজেক্টখন মানে ভালেখিনি সহজ আহিছে। সেই টিচাৰ্ছবোৰে কি কৰিছে জানেনে? আপোনাৰ
এনেওতো মেথছত টান আহিছে আপোনাৰ মানে বহীটোত মানে 2বাৰ মানে এনেকৈ উল্টে বাগৰে চাইছে আৰু কেইখিনি পাইছে সেইখিনিত সেই ডিপেণ্ড কৰি মানে তেওঁলোকে নাম্বাৰ এটা বহি গৈছে আৰু ছায়েন্সত আপোনাৰ মিনিমাম মই ক'বা লাগিলে মিনিমাম 8 নাম্বাৰ বহিছে দুটামান পাত চাইছে বোলে ই বহীটোত ভাল লাগছে সেইকাৰণে ইয়াক 8 নাম্বাৰ বোলে ই লেটাৰে পাব মানে এনেকুৱা আপোনাৰ মানে যোনখন ছাবজেক্টত টান আহিছে মানে পুৰা মাৰিয়ে দিছে একদম আৰু যোনখনত সহজ আহিছে একদম উঠিয়ে দিছে সেই চিষ্টেমত ভালদৰে বহি চাওক আৰু আপোনালোকৰ যদি এনেকুৱা প্ৰব্লেম হৈছে কমেণ্টত ফালি দিয়ক একদম তেন্তে মোৰ আজিৰ ভিডিঅ'টো এইখিনি আছিল ক'ব লগাখিনি এইখিনি আছিল আজিৰ ভিডিঅ'টো যদি আপোনালোকে ভিডিঅ'টো ভাল পাইছে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব আৰু লগতে শ্বেয়াৰ একদম ফালি দিয়ক সকলোৱে যাতে এই কথাখিনি সকলোকে মন চুই যায় আৰু যিসকলৰ এনেকুৱা প্ৰব্লেম হৈছে কমেণ্টৰ সহায়ত জনাব তেন্তে আজিলৈ বাই বাই জয় আই অসম